আজিৰ সময়টোত বহুত প্ৰতিযোগিতা বাঢ়িছে। আপোনালোকে জানে প্ৰতিযোগিতাৰ পৃথিৱী এখন। এই কথা নহয় যে প্ৰতিযোগিতা কেতিয়াও নাই, কিন্তু আগতকৈ প্ৰতিযোগিতা বাঢ়িলে। আপোনালোকে দেখিছে যিটো অসম চৰকাৰে এডিআৰ পৰীক্ষা পাতিছে 200 পোষ্টৰ এগেইনষ্টে 20,000 ল'ৰা, 200 পোষ্টৰ এগেইনষ্টে 2 লাখ ল'ৰা, এনেকৈ কৰি নিবনুৱাসকলে যিসকলে চাকৰি কৰে তেওঁলোকে চাকৰিৰ কাৰণে চিন্তা চৰ্চা কৰে। তাৰমানে এই কথাটো ক'ব খোজা হৈছে যে এই সময়টোত প্ৰতিষ্ঠা পাবৰ কাৰণে সকলো অহৰহ চেষ্টা কৰিছে। প্ৰতিযোগিতা হৈছে চাকৰি পাবৰ কাৰণে বুলিয়েই নহয়, নিজকে জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লগা হৈছে, নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰিব লগা হৈছে। এই ব্যৱস্থাটো বাট মুকলি কোনে কৰি দিব? এই বাট মুকলি কৰি দিব এই বিদ্যালয়টোৱে। সেইকাৰণে নতুন এডুকেশ্যন পলিচিত বহু কথা পাতিছে, যিখিনি আপোনালোকক কেতিয়াবা সময় পালে পঢ়িব, আজি নিশ্চয় নকওঁ। কিন্তু ল'ৰা ছোৱালীক কি কাম? বিদ্যালয়খনৰ কাম হৈছে পুথিগত বিদ্যা দিয়াৰ লগতে বাহিৰা কথাও কিছুমান শিকাব লাগিব, যিখিনি পৃথিৱীত দৰকাৰ। এই কথাটোকে লৈ যাব লাগিব। পুথিগত বিদ্যাৰ দ্বাৰা তেওঁলোকে ৰিজাল্ট ভাল কৰিব, আৰু ৰিজাল্ট ভাল কৰাৰ লগে লগে তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ বাট মুকলি হৈ যাব। অভিভাৱকসকলে দিব, শিক্ষকসকলে দিব, আৰু শিক্ষাৰ পৰিৱেশ কি দিব। সেইকাৰণে আজিৰ এই সময়টোত শিক্ষকৰ কথা বহুত গুৰুত্ব দিয়া হৈছে। নতুন এডুকেশ্যন পলিচি 2020 যিটো আহিলে, এই নতুন শিক্ষা পদ্ধতিত শিক্ষা ব্যৱস্থাত আজিৰ তাৰিখত চৰকাৰে যিখন আইন প্ৰণয়ন কৰিছে তাত শিক্ষকসকলৰ ট্ৰেইনিঙৰ ওপৰত গুৰুত্ব দিছে, আৰু শিক্ষকসকলৰ ওপৰত শিক্ষকসকলে বহুত পঢ়িব লাগিব। সেইকাৰণে ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছে যে তেওঁলোকে চাইল্ড চাইকলজি, যিটো সৰু ল'ৰা ছোৱালীৰ যিটো মানসিকতা আছে সেইটো কেনেকৈ ঠিক কৰিব পাৰি। তেওঁলোকে সকলো সময়তে ফূৰ্তিটো কৰি থকাটো বিচাৰে। তেওঁলোকক শ্ৰেণীত আবদ্ধ কৰি তেওঁলোকক জ্ঞান প্ৰদান কৰি এই বিশাল সমাজত এৰি দিবৰ কাৰণে যিটো ব্যৱস্থা শিক্ষক কৰে, আৰু ইয়াতকৈ টান কাম একোৱেই নাই। আমি নিজৰ ল'ৰা ছোৱালীক পঢ়াওঁতেই কিমান কষ্ট কৰিব লাগে আপোনালোকে নিজে দেখিছে। তেখেতসকলে এটা বিদ্যালয়ত বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়োৱাটো কিমান টান পায়। সেইকাৰণে শিক্ষকসকলক সমাজৰ সকলোতকৈ সন্মানীয় স্থানৰ ভিতৰত তেখেতসকলকো ধৰিছে। মই শিক্ষকসকলক অনুৰোধ জনাম, আপোনালোকে প্ৰতিষ্ঠাপকসকলৰ কথা মনত পেলাওক, আৰু আজিৰ পৰা সেই আগলৈ গুচি যাওক। যিসকল স্কুলখন প্ৰতিষ্ঠা কৰিছে এই কথাটো চিন্তা কৰিব পাৰে। কেনেকৈ দুপদূপে বিদ্যালয়খনক তেখেতসকলে গঢ় দিছে এই কথা ভাবক। ইয়াত চৰকাৰৰ কি অৱদান আছে এইটো এটা বেলেগ কথা, চৰকাৰতো দায়িত্ব, কিন্তু যিসকল ব্যক্তিয়ে প্ৰতিষ্ঠা কৰিছে তেওঁলোকে সামাজিক দায়িত্ব লৈ পেলাই ইয়াত কৰিছে। তেওঁলোকৰ কথাবিলাকো অলপ বুজিব লাগিব। তেওঁলোকে কিয় পাতিলে? চাকৰিৰ কাৰণেতো পতা নাই। আজি যিসকল মানুহ আমি আহিছোঁ চাকৰি বিচাৰি আহিছোঁ, তেওঁলোকে কিন্তু চাকৰি দিবৰ কাৰণে নহয়, বিদ্যালয়খনত এই প্ৰতিষ্ঠা কৰি সমাজখনক এটা ভাল পথ দেখুৱাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।